শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ভূতপাৰা গাঁৱৰ এগৰাকী মহিলা বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান বিচাৰি স্বামীয়ে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই। সেয়েহে ঢেকিয়াজুলি আৰক্ষীৰ কাষ চপাৰ লগতে আজি পুৱা 9 বজাত ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপিল মহিলাগৰাকীৰ দুৰ্ভগীয়া স্বামী। উল্লেখ্য যে যোৱা 6 ডিচেম্বৰ তাৰিখে ভূতপাৰা গাঁৱৰ বাসিন্দা জীৱন ৰায়ৰ পত্নী তথা এটি পুত্ৰ সন্তানৰ মাতৃ মাম্পী ৰায় নামৰ 34 বছৰীয়া মহিলাগৰাকী পুৱা অনুমানিক 10:30 বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ঢেকিয়াজুলি নগৰলৈ ওলাই আহে। আৰু তেতিয়াৰে পৰা বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী। যদি কোনো সদাশয় লোকে মহিলাগৰাকীক কৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষীক নাইবা 7896940550 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ লোকে। শুক্রবারে সকালে 10:30টার দিকে আমার বউরে পাওয়া যাইতেছে না। বাজার করবার না ঘুরে যাওয়া নাই। তাৰমানে যোৱা শুক্ৰবাৰ 6 তাৰিখৰ পৰা এওঁৰ মিছেছ জীৱন ৰায়ৰ মিছেছ মাম্পী ৰায় স্কুলত মানে ল'ৰাটোক দি তাৰপিছত মোটামুটি 10টা 10:30মান বজাত বজাৰ কৰিবলৈ আহিছিলে ঢেকিয়াজুলি চহৰলৈ। ঢেকিয়াজুলি চহৰ অহাৰ পিছত তেতিয়া ল'ৰাজন যেতিয়া ঘৰলৈ আহিলে স্কুল ছুটি হোৱাৰ পিছত অহাৰ পিছত চাই মা নাই। যেতিয়া ল'ৰাজন মাক বিচাৰি নোপোৱাত কি কৰিলে ল'ৰাজনে আকৌ তাৰ দেউতাৰ নাম্বাৰটো মুখস্থ আছিলে। কাৰোবাৰ মোবাইল দি দেউতাক সুধিলে যে পাপা মা ক'ত, ঘৰত নাই, ফোন কৰি চোৱাচোন ক'ত আছে। তাৰপিছত তাৰ দেউতাকে ফোন কৰিলে তাৰ মাক লৈ। তেতিয়া মোবাইলটো ছুইচ অফ হৈ আছিল, ছুইচ অফ পালে। ছুইচ অফ থকাত সন্ধিয়ালৈ অপেক্ষা কৰিছে, তাৰপিছত অকণমান লেট হ'ব পাৰে। তেতিয়া কি হ'ল, ঘৰলৈ নোযোৱাত গোটেই আত্মীয় স্বজনে ঘৰলৈ সোধ-পোছ কৰিলে, খবৰ ল'লে, নাপালে। নোপোৱাত থানালৈ কথাটো জনাইছে। জনোৱাৰ পিছত আজি প্ৰায় 7 দিন হৈ গ'ল, পোৱা নাই। এটা চিন্তনীয় বিষয় হৈ পৰিছে। সেইকাৰণে আৰক্ষী সহায়ৰ পিছত আমি এতিয়া মিডিয়াৰ সহায় লৈছোঁ, যাতে কোনোবাই যদি ক'ৰবাত দেখা পাইছে আমাৰ ঢেকিয়াজুলি থানাত খবৰটো দিবলৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ।